प्रविश करो नारायण शाकंत्र जगदा पालको देवा दुष्ट दानव राखी दुरा ताले ताले निश्चय प्रिय निश्चय हब संसार लीलार शुभ आरम्भ शुना प्रिय आमी এই বিশ্ব ব্রহ্মাণ্ডৰে সৃষ্টি স্থিতি আর প্রলয়ৰে একমাত্ৰ গৰাকী আমার নির্দেশত ব্রহ্মা রুদ্র আদি করে দেবগণে নিজ নিজ কর্তব্যতে
হৈছে ব্ৰতী যিজনে ইন্দ্ৰিয়গণৰ বৰ্হিভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে সেইজনক আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই আনিছোঁ সমাহিত মন লৈ ব্ৰহ্মবাদী হবে আমাকেই উচ্চাৰিছে ব্ৰহ্ম ব্ৰহ্ম বুলি যোগী হবে উচ্চাৰিছে পৰমাত্মা বুলি আৰু ভকত হবে নিতে কৰি মোৰ গুণানুকীৰ্তন সেবিব লাগিছে মোৰেই দুখানি চৰণ একেই ঈশ্বৰ ৰূপে ব্ৰহ্মবাদী যোগ আৰু ভকতৰ ভাৱৰ ৰাজ্যত বিচৰণ কৰি দিওঁ মই মন তুষ্টি সুসংবিধান নিৰপেক্ষভাৱে প্ৰিয় এয়াই আমাৰ লীলা এয়াই আমাৰ কৰ্তব্যৰ প্ৰধান উদ্দেশ্য আৰু এই উদ্দেশ্য সাধনৰ বাবে আমি এই ধৰাধামতে যুগে যুগে হওঁ অৱতাৰ হৰি নারায়ণ 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 আজি মোৰ পৰম সৌভাগ্য স্বয়ং লক্ষ্মী নাৰায়ণকে একেলগে পালো দৰিখন এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে পৰম করুণাময় জগতে জননী দুইৰে চৰণতে এনেকিৰে নাৰদৰ সহস্ৰ প্ৰণাম তথাস্তু দেৱৰ্ষি প্ৰভু তোমাৰ আগমনে পবিত্ৰ কৰিলেই বৈকুণ্ঠপুৰী নাৰায়ণ বাৰু কোৱাচোন দেৱৰ্ষি বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য উদ্দেশ্য মাত্ৰ এটাই প্ৰভু দুইৰে চৰণ দৰ্শন তই মোৰ কৃপাতে পূৰ্ণ হল মোৰ সেই অভিলাষ কিন্তু হে জনাৰ্দন
দেৱঋষি কিন্তু বুলি ৰৈ গ'লা কিয় ব্যক্ত কৰা মনৰ অভিলাষ অন্তৰ্যামী তুমি নারায়ণ সৃষ্টি স্থিতি প্ৰলয়ৰ তুমিয়েই গৰাকী তথাপিতো এই নাৰদ ঘটিছা যেতিয়া এই সংক্ষেপতে কওঁ বাৰু শুনা প্ৰভু দুৰ্জনৰ অত্যাচাৰত সেই দুৰ্জনৰ অত্যাচাৰত ধৰিত্ৰীয়ে যে ম্ৰিয়মান হৈ অহৰ্নিশি তোমাৰে প্ৰভু সেবিছে চৰণ হে প্ৰভু ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় আপুনি কেতিয়া চিন্তা কৰিব দেৱঋষি কোৱা কাল প্ৰাপ্তি নহ'লে দৈত্যৰ বিনাশ অসম্ভৱ নাৰায়ণ তথাপিতো দেৱঋষি কোৱা প্ৰভু অচিৰেই বসুমতীৰ ভাৰ আমি কৰিম লাঘৱ শুনা দেৱঋষি কোৱা প্ৰভু আমি স্ৰষ্টা আমি দ্ৰষ্টা আমি সমস্ত জগতৰ নিয়ন্ত্ৰা মাধৱ নাৰায়ণ আমি মহাকাল কাল প্ৰাপ্তি হ'লে সূচনা কৰি এক মহাপ্ৰলয়ৰ উদৰে ধাৰণ কৰোঁ নিশিষ্যমত নাৰায়ণ পুনৰ বিনোদ বিহাৰত কোৱা আকাংক্ষা যেতিয়া জাগিব মনত সৃষ্টি কৰি লওঁ নৈক্য জগতৰ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত সংযোজন নাৰায়ণ নাৰায়ণ দেৱঋষি কোৱা প্ৰভু এয়াই আমাৰ লীলা এয়াই আমাৰ কৰ্তব্যৰ প্ৰধান উদ্দেশ্য আৰু এই উদ্দেশ্য সাধনৰ বাবে এইবাৰ মই এক নতুন অৱতাৰৰ কৰিম সূচনা প্ৰভু নিশ্চয় দেৱঋষি বৰাহ স্বৰূপে ধৰি অৱতাৰ বসুমতীৰ ভাৰ মই কৰিম লাঘৱ নৰসিংহ ৰূপে দৈত্যৰ মই কৰিম বিনাশ কাৰণ কোৱা আমি বিশ্ব ব্ৰহ্মাণ্ডৰ একমাত্ৰ গৰাকী এইবাৰ দেৱঋষি কোৱা এইবাৰ জগতে দেখিব আমাৰ শাশ্বত স্বৰূপ শ্ৰৱণ কৰিব আমাৰ ওংকাৰ ধ্বনি নাৰায়ণ কিন্তু দেৱঋষি কোৱা প্ৰভু কোৱা আমাৰ এই সকলো কাৰ্যত তোমাৰ সহায়ৰ অতিকে প্ৰয়োজন নারায়ণ ও চলনাকাৰী নিশ্চয় চালনাত পাৰ্গত আৰু এই কথাষাৰ মই কিন্তু আগতেই জানিব লাগিছিল কিন্তু এই জনাৰ্দন দেৱঋষি সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰে অভাৱ সমগ্ৰ সৃষ্টি চলিছে মাত্ৰ আপোনাৰ এটা ইংগিতত আৰু সেই ইংগিতৰ শিক্ষাকণ দিলেহে মই আপোনাৰ গুণ প্ৰচাৰ কৰাৰ সুবিধা কৰিব পাৰোঁ নে কি কোৱা প্ৰভু বাৰু প্ৰভু আপোনাৰ আজ্ঞাশীৰ্গত কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষী গুৰুতৰ কাৰ্যবোৰ সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত যোৱা দেৱঋষি ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ সর্ব কারণ সর্ব কারণ সর্ব কারণ সর্ব কারণ বিশ্বরূপার্শ ভট্টাশ্রী পদ্মে পদ্মালয়ে শুভে
মাং দেবী মহালক্ষ্মী নমস্তুতে মহালক্ষ্মী নমস্তুতে মহালক্ষ্মী নমস্তুতে 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 তোমার শরণ এ সেৱাৰ গোবিন্দ এ নাজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা এ কৰিতে এ শৰীৰ জোৱাই এ কৰিতে এ শৰীৰ জোৱাই তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰিৰ জোৱাই এ হৰি ৰাম 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 কৃষ্ণ ৰাম 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 এ হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হে ৰাম নারায়ণ নারায়ণ বলা প্রেম প্রলয়াগ্নি নির্বাপিত করে আহার প্লাবনের নতুন নতুন সৃষ্টির মেলুগুই পাতনে বলো প্রভু